কিমান দুখজনক হ'ব পাৰে, নিন্দনীয় হ'ব পাৰে। চাওক এবাৰ আলুপতি মাজৰচৰ গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকলৰ লগতে পঞ্চায়তৰ কৰ্মচাৰীসকলৰ নিকৃষ্টতম কাণ্ড। পঞ্চায়ত কৰ্মচাৰীসকলৰ দুৰ্নীতিৰ তথ্য পোহৰলৈ অহাত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে পঞ্চায়তখনত। আজি অৰুণোদয় 3.0ৰ 9,000 টকাৰ চেক বিতৰণ অনুষ্ঠানত উপস্থিত হয় এজন শিক্ষিত যুৱক। ক'বলৈ গ'লে যুৱকজন 90% বিকলাংগ। বহুতো বিকলাংগ বিধৱাসকলক বঞ্চিত কৰি চাকৰি থকা ঘৰৰ মানুহক অৰুণোদয় 3.0ৰ হিতাধিকাৰীৰ সৃষ্টি কৰা হৈছে। তাৰ প্ৰমাণ এই শিক্ষিত বিকলাংগ যুৱকজন। নিউজ ডেস্ক ৰিপৰ্ট, অসম নিউজ লাইভ। আপোনাৰ নামটো কি? মোৰ নাম চাইফুৰ ৰহমান। ঘৰ ক'ত? মোৰ ঘৰ কালাৰ দিয়া। আপুনি অৰুণোদয় পাইছেনে? নাই পোৱা নাই। কিয় নাপালে? কাগজ জমা দিছিলে নে আপুনি পঞ্চায়তত? পঞ্চায়ত জমা দিছোঁ। চৰকাৰক কি আহ্বান জনাব? মই চৰকাৰক আহ্বান জনাওঁ, মোৰ নামটো কিয় চৰকাৰীৰ ওচৰত যোৱা নাই। কিবা দুৰ্নীতি হৈছে বুলি ভাবে নেকি আপুনি? মই সেইটোৱে ভাবিছোঁ, কিবা দুৰ্নীতি হৈছে, টকা পইচাৰ ক্ষেত্ৰত কিবা দুৰ্নীতি হৈছে নেকি। মই টকা পইচা দিব নোৱাৰোঁ, সেইকাৰণে কি জানি হোৱা নাই। কেইবাৰ জমা দিছিলে আপুনি কাগজ? মই একবাৰ হৈছোঁ মই জমা দিছোঁ। যেতিয়া শুনো যে আজি চৰকাৰে কিবা আঁচনি দি আছে, মই তেতিয়াই আঁচনি গুচি জমা দি যাওঁ। পিছত চৰকাৰক কি আহ্বান জনাব এতিয়া? মই চৰকাৰক কি আহ্বান জনাওঁ মানে, মই গ্ৰেজুৱেট কমপ্লিট কৰিছোঁ 2018-ত। মই আজিলৈকে 2018-ত গ্ৰেজুৱেট কমপ্লিট কৰিছোঁ 2018-ত। মই আজিলৈকে কোনো চৰকাৰী আঁচনি পোৱা নাই। কি পোৱা নাই? মোৰ নামত এটা পিএম ঘৰ নাই, মই এটা ৰেচন কাৰ্ডো নাই, মোৰ অৰুণোদয়ো নাই। মই তেনেহ'লে আপোনাৰ নামটো কি? মোৰ নাম চাইফুৰ ৰহমান। ক'ত ঘৰ? মোৰ ঘৰ কালাৰ দিয়া। আপোনাৰ সভাপতিজনৰ নাম কি? নাম কি? চুমা আক্তাৰ। তেখেতক আপুনি আহ্বান দিছিল নে? দিছোঁ। তেখেতৰ ওচৰত মই ডকুমেণ্টছখিনি জমা দিছোঁ। তথাপি দিয়া নাই। তেখেতে চৰকাৰক কি আহ্বান জনাব? মই চৰকাৰক আহ্বান জনাওঁ, মোৰ নামটো অতি সোনকালে চৰকাৰী আঁচনিত উঠিব লাগে। আৰু চৰকাৰক এইটোৱে জনাওঁ যে মই BA পাছ কৰা ল'ৰা এটা যদি আজি চৰকাৰৰ পৰা বঞ্চিত হ'ব লগা হৈছে, তেনেহ'লে মই কি কৰি খাম? চৰকাৰী মেডিকেলৰ দিয়া মতে আপুনি কিমান % বিকলাংগ? মই 80%।